সেইটো এনেকুৱা এটা কথা চলিছে যে আমি চতুৰ্থ বৰ্গৰ পদ যদি চৰকাৰী নিয়মত দিওঁ তেতিয়াহ'লে লোকেল ল'ৰাই নাপায়। লোকেল ল'ৰাই কিয় নাপায়? পৰীক্ষা দিব লাগে। গতিকে তাকে লৈ গাঁও চহৰবিলাকত স্থানীয় ল'ৰাবিলাকে আপত্তি কৰে। সেইকাৰণে আমি এটা ছিষ্টেম কৰিব খুজিছোঁ য'ত নেকি স্কুলখনৰ প্ৰিন্সিপালকে তাৰ এজন গ্ৰেড 4 এমপ্লয়ী ল'ব পাৰে স্থানীয় জেগাত। তাৰ কাৰণে এটা নীতি এটা বনাই আছোঁ, কিন্তু এইটো 26ৰ আগত নহয়, 26ৰ পিছত সেইটো ৰাখিব লাগিব। কাৰণ নহ'লে 4th গ্ৰেড এমপ্লয়ীখিনি বেলেগ জিলাৰ পৰা বেলেগ জিলাত গ'লে মানুহে বেয়া পায়। সেইকাৰণে বহুতবিলাক ৰাজ্যত আজিকালি নতুন নতুন কিছুমান নিয়ম কৰিছে। ময়ো এইবাৰ শিকি আহিছোঁ 2-3টা। কিন্তু বিধানসভা নিৰ্বাচনৰ আগত যিহেতু আমাৰ এডভাৰটাইজ হৈয়ে গ'ল, নিযুক্তিয়ে হ'ব গোটেই পোষ্টখিনি। সেইকাৰণে এতিয়া নহয়, বিধানসভা ইলেকশ্যনৰ পিছত কলেজৰ গ্ৰেড 4 পোষ্ট, হস্পিটেলৰ গ্ৰেড 4 পোষ্ট, স্কুলৰ গ্ৰেড 4 পোষ্ট, এইখিনি যাতে সেই মৌজাটোৰ ল'ৰাই বা সেই গাঁৱৰ ল'ৰাই পায়, তাৰ কাৰণে আমি নীতি এটা বনাই আছোঁ।